Okay, so ঠিক আছে ৰ'বা মই ষ্টাৰ্ট কৰিছোঁ এক মিনিট অ'কে চ' একচুৱেলি কনষ্ট্ৰাক্টৰ হয় কি মানে কনষ্ট্ৰাক্টৰ একচুৱেলি এটা টাইপৰ স্পেচিয়েল মেম্বাৰ ফাংচন হয় যোনটোৱে আমাক হেল্প কৰে ডাটা মেম্বাৰ্ছখিনি এটা ইনিচিয়েল ভেল্যু পৰা ইনিচিয়েলাইজ হ'ব কাৰণে যেতিয়া আমি অবজেক্টটো বনাওঁ মিনছ ডাইৰেক্টলি ইনভোকড হৈ যায় মানে এনেকৈ ক'লে তোমালোকে ভালকৈ ধৰিব নোৱাৰিবা মানে একচুৱেলি যেতিয়াও আমি ছাপ'জ মই এটা ক্লাছ এটা বনালোঁ ছাপ'জ ক্লাছ কমপ্লেক্স নাম্বাৰৰ এটা ক্লাছ এটা বনালোঁ মই প্ৰগ্ৰাম এটা বনাব বিচাৰিছোঁ সেই প্ৰগ্ৰামটোত মই কমপ্লেক্স নাম্বাৰৰ লগত অপাৰেশ্যনটো কৰিব বিচাৰিছোঁ চ' ক্লাছ কমপ্লেক্স বুলি মই এটা ক্লাছ বনালোঁ সেইটো ভিতৰত মই প্ৰাইভেটৰ আণ্ডাৰত প্ৰাইভেট এক্সিছ স্পেচিফায়াৰৰ আণ্ডাৰত মই দুটা ভেৰিয়েবল বনালোঁ ইণ্ট এ কমা বি আৰু পাব্লিক ভেৰিয়েবলৰ পাব্লিক এক্সিছ স্পেচিফায়াৰৰ আণ্ডাৰত আমি এটা স্পেচিয়েল টাইপ অফ মেম্বাৰ ফাংচন বনাওঁ যোনটো নাম আমাৰ ক্লাছৰ লগত চিমিলাৰ হ'ব লাগিব মানে ক্লাছটো আমি যেনেকৈ ডিক্লেয়াৰ কৰিছোঁ যেনেকুৱা ধৰণকৈ লিখিছোঁ সেই মেম্বাৰ ফাংচনটোৰ নাম তেনেকুৱা ধৰণৰে হ'ব লাগিব যেনেকৈ আমি ইয়াত কমপ্লেক্স লিখিলোঁ সেই মেম্বাৰ ফাংচনটোৰ নামো কমপ্লেক্স হ'ব লাগিব আৰু চিন্স এইটো এটা মেম্বাৰ ফাংচন হয় চ' আমি ফাংচন হিচাপেতো এইটোতো ব্ৰেকেটটো দিবই লাগিব তাৰপিছত কাৰ্লি ব্ৰেকেট ইয়াৰ ভিতৰত আমি এই স্পেচিয়েল মেম্বাৰ ফাংচনটোৱে কি কাম কৰিব সেই কোডটো আমি লিখিব লাগিব তাৰপিছত এতিয়া মই যেতিয়া ক'লোঁ কি এইটোকে তোমাৰ যোনটো স্পেচিয়েল মেম্বাৰ ফাংচন হয় সেইটোকে তোমাৰ কনষ্ট্ৰাক্টৰ বুলি কোৱা যায় মানে এতিয়া ছাপ'জ যদি মই এটা এই কমপ্লেক্স নাম্বাৰৰ এই কমপ্লেক্স ক্লাছৰ যেতিয়া অবজেক্ট এটা বনালোঁ ছাপ'জ কমপ্লেক্স C1 এনেকৈ আমি সদায় অবজেক্টটো এতিয়ালৈকে ডিক্লেয়াৰ কৰি আহি আছোঁ হয়নে বাৰু চবে এনেকৈতো আমি অবজেক্টটো ডিক্লেয়াৰ কৰোঁ সদায় এতিয়া মানে কি হয় যেতিয়াও আমি অবজেক্টটো মানে ডিক্লেয়াৰ কৰোঁ নহয় এনেকৈ সদায় অট'মেটিকলি এই কনষ্ট্ৰাক্টৰটো ইনভোকড হয় ইমপ্লিচিটলি ইনভোকড হয় ইমপ্লিচিটলি ইনভোকড হোৱা মতলব ইমপ্লিচিটলি মানে অট'মেটিকলি মানে সি অট'মেটিকলি কনষ্ট্ৰাক্টৰটোৱে সদায় প্ৰথমতে কল হ'ব যিয়ে হৈ যাওক তুমি আনকি যদি এই কনষ্ট্ৰাক্টৰটো নবনোৱাও তেতিয়াও এই কনষ্ট্ৰাক্টৰটো এই যোনটো মই কোডটো এনেকৈ লিখি থৈছোঁ
এই কনষ্ট্ৰাক্টৰটো তেতিয়াও কল হ'ব আৰু এই ভেৰিয়েবল কেইটাত কিবা এটা ভেলিউ এছাইন কৰিব ইনিচিয়েলাইজ কৰিব আৰু এনেকুৱা টাইপৰ কনষ্ট্ৰাক্টৰ যোনটো অট'মেটিকলি কল হয় আৰু আমি মানে তাত একো পেৰামিটাৰ পাছ নাই কৰা এনেকুৱা টাইপৰ কনষ্ট্ৰাক্টৰক তোমালোকৰ ডিফল্ট কনষ্ট্ৰাক্টৰ বুলি কয় চ' মানে এতিয়া কনষ্ট্ৰাক্টৰ একচুৱেল মিনিংটো কি হয় মানে সি একচুৱেলি অবজেক্ট বনায় এতিয়া কথাটো মানে কি হয় সি মানে কেতিয়াবা কি হ'ব পাৰে তোমাৰ বহুত কেইটা ভেৰিয়েবলছ হ'ব পাৰে তুমি নিবিচাৰিব পাৰা কি মই বাৰে বাৰে সেই ভেৰিয়েবল কেইটাত ছাপ'জ মই যদি বিচাৰিলোহেঁতেন তোমালোকে এনেকৈ ভাবিব পাৰা মই এটা বেলেগ এটা মেম্বাৰ ফাংচন বনাই ল'লোহেঁতেন ছাপ'জ ভইড এছাইন বুলি এনেকৈ নাম এটা দি দিলোহেঁতেন সেই নামটো দি দিয়াৰ পিছত ইয়াত মই দুটা ভেৰিয়েবল এছাইন কৰি পাছ কৰি দিলোঁ তাৰপিছত সেই ভেৰিয়েবল কেইটা মই ইয়াত এছাইন কৰি দিলোহেঁতেন এ লগত ছামথিং এক্স ইয়াত এক্স আৰু ৱাই আছে ছাপ'জ আৰু বি ইকুৱেল টু ৱাই এনেকৈ এছাইন কৰি দিলোহেঁতেন মানে মই C1 ডট এছাইন কল কৰি পিনে আমি তেনেকৈও কৰিব পাৰোঁ হয়নে বাৰু কথাটো বুজিছা চবে sir. আমিতো এইটো হৈ গ'ল তোমাৰ নৰ্মেল মেম্বাৰ ফাংচন এইটো কনষ্ট্ৰাক্টৰ নহয় এইটো হয় এটা মেম্বাৰ ফাংচন খালি মানে কি হৈছে আমি মানে তেনেকৈ আকৌ এটা ফাংচন বনাই পিনাই এক্সট্ৰা ৱৰ্ক কৰিব নাই বিচৰা আমি বিচাৰিছোঁ যেতিয়াই অবজেক্টটো বনক সেইটো সময়তে লগালগ বস্তুবিলাকত এছাইন হোৱা ইনিচিয়েল ভেলিউ এটা এছাইন হোৱা সেই কামটো লগালগ হৈ যাওক সেইটো হেডেক থ'ব নাই বিচৰা কি আৰু এটা আমি ফাংচন বনাওঁ মেম্বাৰ ফাংচন বনাওঁ সেই মেম্বাৰ ফাংচনটোৱে ভেলিউ কেইটাৰ লগত আমি আকৌ ইয়াৰ পৰা এইটোত তোমাৰ ইমপ্লিচিটলি কল নাই হোৱা এইটো আমি কল কৰিলোঁ এইটো আমি এক্সপ্লিচিটলি কল কৰিছোঁ এক্সপ্লিচিটলি মানে আমি বাহিৰৰ পৰা কল কৰিলোঁ আমি বাহিৰৰ পৰা ফ'ৰ্চ কৰিলোঁ এই বস্তু ৱেৰ এজ কনষ্ট্ৰাক্টৰটো আমি ফ'ৰ্চ কৰা নাই এই কনষ্ট্ৰাক্টৰটো অট'মেটিকলি কল হ'বই হ'ব তুমি এনেকৈ বনোৱা বা নবনোৱা কথাটো বুজিছা মই কি বুজাব চেষ্টা কৰিছোঁ Sir. sir. অ'কে চ' মানে সেইকাৰণে মই ইয়াত তিনিটা কথা লিখিছোঁ হোৱাট ইজ দ্য প্ৰব্লেম অফ ইনিচিয়েলাইজেশ্যন মানে ইয়াত ছাপ'জ বহুত কেইটা ভেৰিয়েবলছ আছে এতিয়া প্ৰাইভেটতো মই ইয়াত দুটা ভেৰিয়েবল লৈছোঁ ছাপ'জ তোমাৰ বহুত কেইটা ভেৰিয়েবলছ আছে এৰাউণ্ড ছাপ'জ 100টামান ভেৰিয়েবলছ আছে জাষ্ট এজ এন এক্সাম্পল কৈছোঁ তুমি ডাঙৰ ছফ্টৱেৰ এটা বনাইছা 100টামান ভেৰিয়েবল আছে তোমাৰ ওচৰত তুমি সেই 100টামান ভেৰিয়েবল আকৌ এছাইন কৰিবৰ কাৰণে তুমি এটা বেলেগকৈ আকৌ ফাংচন বনাব লাগিব যোনটো কাৰণে আকৌ মেমৰি কনজামশ্যনটো বেছি হ'ব সেইটো হোৱাটো নাই বিচৰা আমি বিচাৰিছোঁ কি ইনিচিয়েলাইজেশ্যনটো অট'মেটিকলি হওক এটা ইনিচিয়েল ভেলিউটো অট'মেটিকলি এছাইন হওক চ' সেইকাৰণে কনষ্ট্ৰাক্টৰ সেইটো ক্ষেত্ৰত আমাক বহুত বেছি কাম দিয়ে আৰু সেইকাৰণে হোৱাই ইট ইজ কল কনষ্ট্ৰাক্টৰ কেলে কল কৰে বিকজ কনষ্ট্ৰাক্টৰটোৱে একচুৱেলি অবজেক্টটোক বনাবলৈ কাৰণে হেল্প কৰে মানে যেতিয়া অবজেক্টটো লগালগ বনে ছাপ'জ যেনেকৈ এতিয়া মই ক্লাছ বনালোঁ কাৰ টাইপৰ ক্লাছ এটা বনালোঁ এতিয়া মই কাৰ টাইপৰ ক্লাছৰ ভিতৰত মোৰ এটা কনষ্ট্ৰাক্টৰ হ'ব পাৰে কাৰ নামৰে হ'ব কনষ্ট্ৰাক্টৰটো কাৰৰ কিছুমান ইনিচিয়েল ভেলিউ থাকে যেনেকৈ কাৰখন যেতিয়া বন্ধ হৈ থাকিব বন্ধ হৈ থকাৰ পিছত চব ভেলিউ আমাৰ 0 হৈ থাকিব লাগিব তো সেইটো সময়ত আমি যেতিয়া সেই কাৰ লিখি ছাপ'জ অবজেক্ট এটা বনালোঁ BMW ছাপ'জ কথাটো কৈছোঁ
তো লগালগ সেই কনষ্ট্ৰাক্টৰটো কল হৈ যাব যোনটোৱে কি কৰিব ইনিচিয়েল ভেলিউ কিবা থ্ৰু দি ভেৰিয়েবল কেইটাত এছাইন হৈ যাব চ' সেইটোৱে মানে একচুৱেলি কনষ্ট্ৰাক্টৰটোৱে একচুৱেলি অবজেক্টক মিনিং এটা দিয়ে মানে ৰিয়েল ৱৰ্ল্ডৰ লগত কানেক্ট কৰে আৰু কথাটো বুজিছা মই কি বুজাব চেষ্টা কৰিছোঁ sir. অ'কে চ' একচুৱেলি চ' সেইটোৱে মই ক'লোঁ তাৰপিছত খালি এতিয়া কেতিয়াবা কি হয় হোৱাট ইজ দ্য প্ৰব্লেম অফ ইনিচিয়েলাইজেশ্যন মই এতিয়া সেইটো এটা এক্সাম্পল থ্ৰু দি বুজাম তোমালোকক হোৱাট ইজ দ্য প্ৰব্লেম অফ ইনিচিয়েলাইজেশ্যন দেই ইনিচিয়েলাইজেশ্যনটো হৈতো যায় খালি একচুৱেলি এতিয়া মই প্ৰগ্ৰাম এইটো খুলি লওঁ এক্সাম্পল এটা থ্ৰু দি তোমালোকক দেখাম okay. চোৱা মই এটা প্ৰগ্ৰাম এটা বনাইছোঁ ইউজিং নেম স্পেচ মই বিচাৰিছোঁ এটা ক্লাছ বনাওঁ যোনটো নাম হয় কমপ্লেক্স মানে মই এটা কনষ্ট্ৰাক্টৰ বনাম কমপ্লেক্স যোনটোৱে মোৰ এই ভেৰিয়েবল কেইটা ইনিচিয়েল ভেলিউ এটা কিবা এটা এছাইন কৰিব এতিয়া মানে কিছুমানে মে বি ছায়েন্সৰখিনিতো জানিবা মে বি কমপ্লেক্স নাম্বাৰ কি হয় মানে এ প্লাছ আই বি ফৰ্মত থকা যোনটো নাম্বাৰ থাকে সেইটো সদায় কমপ্লেক্স নাম্বাৰ কোৱা যায় যোনটো এ পাৰ্টটোক কয় তোমাৰ ৰিয়েল পাৰ্ট আৰু এ পাৰ্টটোক কয় তোমাৰ ইমেজিনেৰী পাৰ্ট এনেকুৱা ফৰ্মত যেতিয়া নাম্বাৰটো থাকিব সেইটোক তোমালোকক কমপ্লেক্স নাম্বাৰ বুলি কোৱা যায় জাষ্ট এনেই তোমালোকক ক'বলৈ কাৰণে কৈ দিছোঁ বাকী ইমান সেইটো দৰকাৰ নাই আৰ্টছৰখিনি বাকী সেইটোক কয় কমপ্লেক্স মই এনেকুৱা ফৰ্মত মানে প্ৰিণ্ট কৰিব বিচাৰিছোঁ বস্তু ঠিক আছে চ' মই এতিয়া কনষ্ট্ৰাক্টৰ এটা বনালোঁ এতিয়া এটা চোৱা মই এতিয়া কি কৰিম চিধা মই চি আউট এ ভেলিউটো প্ৰিণ্ট কৰিম ফাৰ্ষ্ট মই এইটো কৰি দেখাওঁ তোমালোকক চি আউট বি ভেলিউটো প্ৰিণ্ট কৰিম আৰু এতিয়া মই লগালগ ইয়াত কমপ্লেক্সৰ ফাৰ্ষ্ট অবজেক্টটো বনাম C1 এতিয়া কি হ'ব চাবা এক মিনিট okay. এতিয়া কি হ'ব চাবা see out কিবা গণ্ডগোল হ'ল নেকি using has include iostream using names does not name a type see out কি লিখিলোঁ মই কিবা এটা ভুল কৰি পালোঁ ৰ'বা এক মিনিট দেই see out offline see out p like okay compile কৰোঁ কি দেখাইছে এইটো see out কমপ্লেক্সটো মই কল কৰিলোঁ see out a end of line private public see outটো কি কৈছে has include iostreamটো ঠিকে আছে using namespace std class complex কি ভুল হৈছে see out a
C out B. Okay, ৰ'বা হা 1 মিনিট ৰ'বা মোক দিয়া int main compile কৰিছোঁ Cout doesn't name a type. Cout doesn't name a type. Cout doesn't name. Okay. ৰ'বা 1 মিনিট ৰ'বা হৈ যাব ৰ'বা namespace st class complex public double balance হ'ব লাগিছিলে কি প্ৰব্লেম আছে ঠিক আছে ৰ'বা 1 মিনিট ৰ'বা মই ইয়াত এটা কাম কৰোঁ চিধা কমপ্লেক্স নম্বৰ কনষ্ট্ৰাক্টৰটো কল কৰোঁ কনষ্ট্ৰাক্টৰটো কল কৰি পিনাই Cout A end of line কৰোঁ আৰু Cout B end of line ঠিক আছে তাৰপিছত এতিয়া চাওঁ প্ৰব্লেমটো কি হৈছে তেতিয়া আমি কথাটো ক্লিয়াৰকৈ ওলাই যাব ক'ৰবাত নাম প্ৰব্লেম হৈছে কি হৈছে ৰ'বা 1 মিনিট অ'কে এতিয়া চোৱা সেই মোৰ এইটোৱে ভুল হৈ আছিলে এটা বস্তু 1 মিনিট ৰ'বা মই স্ক্ৰীনখন আকৌ শ্বেয়াৰ কৰিব লাগিব এতিয়া চোৱা কথাটো কি হ'ল কনষ্ট্ৰাক্টৰটো মই চোৱা চিধা তেনেকৈ কল কৰাৰ পিছত এ ভেল্যুটো দেখিছা 82 এছাইন হৈ গৈছে অট'মেটিকলি আৰু বি ভেল্যুটো 0 এছাইন হৈ গৈছে আৰু প্ৰিণ্ট হৈ গৈছে দেখিছা sir. চ' ইনিচিয়েলাইজেশ্যনৰ লগত এতিয়া প্ৰব্লেমটো মানে কি হৈছে কি তোমাৰ যি তুমি মানে এতিয়া 82 0টো এছাইন হৈছে ঠিক আছে খালি এ ভেল্যুটোত 82 এছাইন হৈ গৈছে যোনটো আমাৰ ইনিচিয়েল ভেল্যু আমি নিবিচাৰিব পাৰোঁ কেলে কি সদায় কিবা এটা বস্তু ষ্টাৰ্ট আমি যেতিয়াও কৰিম সদায় আমি বিচাৰোঁ কি সি 0 দি এছাইন হৈ থাকক ভেৰিয়েবল কেইটা হয়নে বাৰু হয় sir. অ'কে চ' এতিয়া মানে কথাটো হৈছে কি প্ৰব্লেমটোত হৈছে কি যদি আমি বাই ডিফল্ট এইটো কলটো যোনটো হ'ল এইটো যোনটো কলটো হ'ল আমাৰ ৰ'বা 1 মিনিট ইয়াত তোমাৰ যোনটো কলটো হ'ল নহয় ইয়াত যোনটো কলটো হ'ল সেইটো ডিফল্ট কনষ্ট্ৰাক্টৰ কল হৈছে আমি ইয়াত একো ভেল্যু পাছ কৰা নাই এতিয়ালৈকে মানে আমি এতিয়ালৈকে তেনেকুৱা টাইপৰ মানে এ লগত কিবা আমি চাৰ্টেইন ভেল্যু এটা এছাইন নাই কৰা ছাপ'জ যদি আমি কিবা ইনিচিয়েল ভেল্যু এটা বেলেগ ষ্টাৰ্ট কৰিব বিচাৰোঁ লাইক 10 বিট মই 30 তেনেকৈ কৰি ছাপ'জ তেনেকৈ আমি এতিয়া কৰা নাই চ' সেইকাৰণে এত কিবা অট'মেটিকলি 82 এছাইন হৈ গৈছে বিট 0 এছাইন হৈছে এইটো আমাৰ এটা ইনিচিয়েলাইজেশ্যনৰ প্ৰব্লেম হ'ব পাৰে অট'মেটিক ইনিচিয়েলাইজেশ্যন চ' এইটো পৰা বাচিবৰ কাৰণে আমি কি কৰোঁ আমি ইউজ কৰোঁ পেৰামিটাৰাইজড কনষ্ট্ৰাক্টৰ মানে একেবাৰে ইজি যদি এই কনষ্ট্ৰাক্টৰটোৰ ভিতৰতে আমি যদি পেৰামিটাৰ পাছ কৰি দিওঁ যেনেকৈ ইণ্ট এক্স কমা ইণ্ট ৱাই আৰু কল কৰিব সময়তে যদি আৰু এটা মই অবজেক্ট এটা বনালোঁ সেইটো মই কৈ দিলোঁ তাত মই 10 আৰু 30 পাছ যদি কৰি দিওঁ চ' 10 আৰু 30 এক্স আৰু ৱাইত এছাইন হৈ যাব আৰু চিন্স মই a ইজ ইকুৱেল টু এক্স আৰু b ইজ ইকুৱেল টু ৱাই কনষ্ট্ৰাক্টৰটো ভিতৰত লিখি থৈ দিম যেতিয়া এই কনষ্ট্ৰাক্টৰটো বনাম মই ইয়াৰ ভাৰ্জনটো তো তাত এত ইনিচিয়েলি তেতিয়া ভেল্যুটো 10 এছাইন হৈ যাব আৰু বিত ইনিচিয়েলি ভেল্যুটো 30 এছাইন হৈ যাব
কথাটো বুজিছা? sir. sir. অ'কে মানে হ'ল কি ইয়াত এতিয়া মই কৰিম কি আৰু এটা কনষ্ট্ৰাক্টৰ বনাম চেম নামৰ int x, int y বনালোঁ aত মই x assign কৰি দিলোঁ bত মই y assign কৰি দিলোঁ c out মই মেছেজ এটা দি দিছোঁ real part a imaginary part b ঠিক আছে তাৰপিছত এতিয়া যেতিয়া আমি ইয়াত চোৱা এতিয়া যোনটো মই এই কনষ্ট্ৰাক্টৰটো যোনটো লিখিলোঁ এই কনষ্ট্ৰাক্টৰটো ভাৰ্জন তোমালোকৰ এই কনষ্ট্ৰাক্টৰটোতকৈ ডিফাৰেণ্ট এইটো কনষ্ট্ৰাক্টৰ হৈ গ'ল আমাৰ ডিফল্ট কনষ্ট্ৰাক্টৰ আৰু এই কনষ্ট্ৰাক্টৰটো হৈ গ'ল আমাৰ পেৰামিটাৰাইজ কনষ্ট্ৰাক্টৰ parameterized constructor. So, default constructor টোতো আমি অবজেক্টটো এনেকে বনালেই লগালগ কল হৈ যায় এতিয়া যদি মই আৰু এটা অবজেক্ট বনাওঁ খালি এতিয়া বিচাৰিছোঁ মই ডিফল্ট কনষ্ট্ৰাক্টৰটো কল নকৰোঁ পেৰামিটাৰাইজ কনষ্ট্ৰাক্টৰটো কল কৰোঁ তো এতিয়া কি হ'ব মই c2 লিখিম c2 বুলি এটা এনে অবজেক্ট এটা বনালোঁ তাত মই 1030 পাছ কৰি দিলোঁ এতিয়া যেতিয়া মই প্ৰগ্ৰামটো চলাম তেতিয়া কি হ'ব ৰান কৰি দেখাইছোঁ অ'কে ইয়াত দেখিছা ৰিয়েল পাৰ্টত 10 আহি গ'ল ইমেজিনেৰী পাৰ্টত 30 আহি গ'ল দেখিছানে বাৰু sir. Sir. অ'কে চ' মানে একচুৱেলি এতিয়া আই থিংক কনচেপ্টটো চবৰে ক্লিয়াৰ হৈছেনে বাৰু কনচেপ্টটো ক্লিয়াৰ Sir. Sir. চবেই কোৱাচোন হৈছেনে নাই হোৱা কিবা হ'লেও ডাউট আছে নি নাই sir. অ'কে চ' এইটো হৈ গ'ল তোমাৰ পেৰামিটাৰাইজ কনষ্ট্ৰাক্টৰৰ ওপৰত ঠিক আছে ডিফল্ট কনষ্ট্ৰাক্টৰৰ ডিফাৰেণ্ট টাইপৰ তোমালোকক বুজালোঁ প্ৰব্লেম অফ ইনিচিয়েলাইজেশ্যন যদি আমি ইনিচিয়েলাইজ নিজে নকৰোঁ তেতিয়া কি প্ৰব্লেমটো হ'ব সেইটো কথাও বুজালোঁ আৰু কেনেকৈ ৰিজল্ভ কৰিলোঁ সেইটোও তোমালোকে দেখিলা মানে কেনেকৈ ইছ্যুটো আমি ছল্ভ কৰিলোঁ চ' টাইপছ অফ কনষ্ট্ৰাক্টৰো তোমালোকক দেখাই দিলোঁ ক'ত গ'ল ডিফল্ট কনষ্ট্ৰাক্টৰ অভাৰ এতিয়া মই পেৰামিটাৰাইজ কনষ্ট্ৰাক্টৰ তোমালোকক দেখালোঁ ডিফল্ট কনষ্ট্ৰাক্টৰো দেখালোঁ যোনটোক নন আৰ্গুমেণ্ট কনষ্ট্ৰাক্টৰ বুলিও কোৱা যায় ARG মানে আৰ্গুমেণ্ট চ' এতিয়া এটা বাকী আছে কনষ্ট্ৰাক্টৰ অভাৰলোডিং একেবাৰে ইজি কনষ্ট্ৰাক্টৰ অভাৰলোডিঙো একেবাৰে ইজি মই তোমালোকক এক্সাম্পল থ্ৰু দিয়ে বুজাই দিছোঁ যেন তোমালোকক ফাংচন অভাৰলোডিং মনত আছেনে বাৰু ফাংচন অভাৰলোডিং ফাংচন অভাৰলোডিং কি আছিলে এনে কনচেপ্টটো হা ফাংচন অভাৰলোডিং
চোৱা ফাংচন অভাৰলোডিং কি আছিলে আমি চিমিলাৰ নেমৰ ফাংচন মানে এটাই ফাংচন যদি আমি দুবাৰ লিখো খালি সিহঁতৰ পেৰামিটাৰ লিষ্টটো পেৰামিটাৰ লিষ্টৰ টাইপ কেইটা যোনকেইটা ডাটা টাইপ কেইটা আমি পাছ কৰিম সেইকেইটা যদি ডিফাৰেণ্ট কৰি দিওঁ তো আমি একেটা মেম্বাৰ ফাংচন ওপৰতে মানে অভাৰলোড কৰি দিলোঁ মানে ছাপ'জ যেনেকৈ গিয়াৰ বুলি এটা ফাংচন বনালোঁ আমাৰ ক্লাছটো আছিলে কাৰ তাত ফাংচন এটা আছিলে গিয়াৰ বুলি এতিয়া স্পৰ্টছ কাৰ কাৰণে মই স্পৰ্টছ কাৰ বুলি এটা অবজেক্ট এটা বনালোঁ আৰু এটা নৰ্মেল কাৰ বুলি অবজেক্ট এটা বনালোঁ যেতিয়া নৰ্মেল কাৰ দি মই সেই গিয়াৰ ফাংচনটো কল কৰিম তেতিয়া আমাৰ টোটেল গিয়াৰ মানে লিষ্ট অফ গিয়াৰটো বেলেগ হ'ব পাৰে যেনেকৈ নৰ্মেল কাৰত কিছুমান ফেচিলিটিজ কম থাকিব আৰু স্পৰ্টছ কাৰত কিছুমান ফেচিলিটিজ বেছি থাকিব তো গিয়াৰৰ ক্ষেত্ৰত আমাৰ স্পৰ্টছ কাৰত গিয়াৰ কেইটা বেছি হ'ব পাৰে নৰ্মেল কাৰত গিয়াৰ কেইটা কম হ'ব চ' কথাটো কি হ'ব কি একেটা ফাংচনৰে আমি দুটা কপি বনালোঁ তো গিয়াৰ ফাংচনৰে আমি দুটা কপি বনালোঁ নৰ্মেল কাৰটো থ্ৰু দি যেতিয়া গিয়াৰ কল কৰিম তেতিয়া সেই গিয়াৰ ভাৰ্জনটো কল হ'ব ফাংচনৰ যোনটো লেছ নাম্বাৰ অফ পেৰামিটাৰ্ছ আছে মানে লেছ নাম্বাৰ অফ গিয়াৰ আছে আৰু স্পৰ্টছ কাৰ অবজেক্ট থ্ৰু দি যেতিয়া মই কল কৰিম সেইটো সময়ত মোৰ সেইটো ফাংচন কল হ'ব যোনটো মোৰ নাম্বাৰ অফ গিয়াৰ্ছ আছে কথাটো গম পালানে ফাংচন অভাৰলোডিং এতিয়া মনত আহিলে নে বাৰু কি হয় sir. মানে একেটা ভাৰ্জন অফ ফাংচনতে মই দুটা কাম কৰি দিছোঁ দুটা কাম বা তিনিটা কাম n নম্বৰ অফ কাম কৰিব পাৰোঁ একেটা ফাংচনতে খালি পেৰামিটাৰ লিষ্ট কেইটা চেঞ্জ কৰিলে আমাৰ হৈ যায় চ' সেইটোকে অভাৰলোডিং বুলি কয় সেই কনচেপ্টটোকে অভাৰলোডিং বুলি কয় আমি একেটা ফাংচনকে অভাৰলোড কৰি দিছোঁ বেলেগ বেলেগ কাম থ্ৰু দি চ' তেনেকৈ কৈ কনষ্ট্ৰাক্টৰটো আমি অভাৰলোড কৰিব পাৰোঁ ছাপ'জ যেনেকৈ মই এতিয়া এটা কমপ্লেক্স নাম বনালোঁ যোনটোত মই তিনিটা ভেৰিয়েবল পাছ কৰিলোঁ ছাপ'জ মই আৰু এটা ভেৰিয়েবল বনাম কমপ্লেক্স বুলি মানে আৰু এটা নামৰ ছেইম কনষ্ট্ৰাক্টৰে বনালোঁ কমপ্লেক্স বুলি খালি তাত মই চাৰিটা ভেৰিয়েবল পাছ কৰিম চাৰিটা ভেৰিয়েবল পাছ কৰিম চাৰিটা ভেৰিয়েবল পাছ কৰি মই মানে দুটা কমপ্লেক্স নম্বৰ ৰিপ্ৰেজেণ্ট কৰিম ছাপ'জ চি আউট এনেকৈ কৰোঁ অ'কে এক্স প্লাছ অলপ কমপ্লেক্স নম্বৰ ফৰ্মত ৰিপ্ৰেজেণ্ট কৰি দিওঁ মই অ'কে কৰি দিওঁ অ'কে এইটো কৰি দিলে ভাল অ'কে গম পালোঁ এক মিনিট এতিয়া কি হৈছে এইটো এই ছেইম কমপ্লেক্স নাম্বাৰটোকে মানে মই কি কৰিলোঁ এই ছেইম কমপ্লেক্স কনষ্ট্ৰাক্টৰটোকে মই কমপ্লেক্স নামৰ কনষ্ট্ৰাক্টৰটো মই অভাৰলোড কৰি দিলোঁ ইয়াত আছে তিনিটা পেৰামিটাৰ ইয়াত হৈ গ'ল তাত আছিলে দুটা পেৰামিটাৰ ইয়াত আছে তিনিটা পেৰামিটাৰ লিষ্টত তিনিটা পেৰামিটাৰ আছে চ' যেতিয়া মই এই অবজেক্টটো বনাম ছাপ'জ কমপ্লেক্স C3 বুলি এটা অবজেক্ট বনালোঁ আৰু তাত মই চাৰিটা পাছ কৰি দিলোঁ 10 20 30 40 আৰু ইয়াত ৰিটাৰ্ণ 0 মোৰ লিখিব আছিলে ৰিটাৰ্ণ 0 চ' এতিয়া মই যেতিয়া প্ৰগ্ৰামটো ৰান কৰিম ইমেজিনেৰী পাৰ্ট এইটো ভালকৈ লিখোঁ
এক মিনিট ৰ'বা। এতিয়া মই যেতিয়া কম্পাইল এণ্ড ৰান কৰিম প্ৰগ্ৰামটো অ'কে ৰ'বা এক মিনিট 10 পাছ কৰি পালোঁ 10 20 30 40 চৰি LM লিখিব লাগিছিলে এক মিনিট দিয়া এক্সিকিউট কম্পাইল এণ্ড ৰান কৰিলোঁ অ'কে এতিয়া চোৱা মই শ্বেয়াৰটো বন্ধ কৰিছোঁ নতুন শ্বেয়াৰ ইয়াত চোৱা এইটো ফাৰ্ষ্ট কনষ্ট্ৰাক্টৰটো যে যোনটো মই দুটা ভেৰিয়েবল পাছ কৰিছিলোঁ 10 আৰু 30 তাত ৰিয়েল পাৰ্ট আৰু ইমেজিনেৰী পাৰ্টটো মোৰ কি আছিলে 10 আৰু 30 আছিলে হয়নে বাৰু য'ত দুটা ভেৰিয়েবল পাছ কৰিছিলোঁ sir. চবে শুনিছানে sir. Sir. এইটোত যেতিয়া মই ছেকেণ্ড ভাৰ্জন অফ কনষ্ট্ৰাক্টৰ য'ত মই 4টা ভেৰিয়েবল পাছ কৰিলোঁ সেইটো পৰা চোৱা মই দুটা কমপ্লেক্স নাম্বাৰ প্ৰিণ্ট কৰি দেখাই দিলোঁ তোমাক চ' কথাটো কি হ'ল চোৱা ইয়াত মই বেলেগ ধৰণকে প্ৰিণ্ট কৰিলোঁ আৰু ইয়াত মই বেলেগ ধৰণকে প্ৰিণ্ট কৰিলোঁ মানে কি কৰিলোঁ একেটা কনষ্ট্ৰাক্টৰৰ ওপৰতে মই ভেৰিয়েবল লিষ্টৰ হিচাপে বেলেগ বেলেগকৈ ভেৰিয়েবলছখিনি পাছ কৰিলোঁ সেইটো হিচাপে সিহঁতৰ তাত মই ফাংচনটো বেলেগ বেলেগ লিখিলোঁ খালি কনষ্ট্ৰাক্টৰটো ছেইম হয় খালি কামকেইটা বেলেগ সময়ত বেলেগ ধৰণৰ এজ পাৰ দ্য ভেৰিয়েবল লিষ্ট অৰ ভেৰিয়েবল টাইপ কথাটো বুজি পালা মানে অভাৰলোড হৈ গ'ল বস্তুটো একেটা ওপৰতে আমি বহুতকেইটা কাম কৰিবলৈ একেটা কনষ্ট্ৰাক্টৰৰ ওপৰতে অভাৰলোড কৰি দিছোঁ কথাটো বুজি পালা sir. Sir. অ'কে ইজি হয় কনচেপ্টখিনি ইয়াৰ ৰিলেটেড এটা কুৱেশ্যন সুধিছিলে লাষ্ট এই বছৰে সেইটো কুৱেশ্যন আমি কৰিম নেক্সট ক্লাছত এতিয়া মানে কি হ'ল অলমষ্ট তোমালোকৰ মই কনষ্ট্ৰাক্টৰ এইখিনি মেইন টপিকখিনি পঢ়ালোঁ আৰু কেইটামান কনষ্ট্ৰাক্টৰৰ বস্তু আছে কপি কনষ্ট্ৰাক্টৰ আৰু কপি কনষ্ট্ৰাক্টৰ তোমালোকৰ চিলেবাছত আছে ৰ'বা মই এবাৰ চাই দিছোঁ ৰ'বা দেই তোমালোকৰ যোনটো চিলেবাছখন ৰেডিউচ হৈ পিনাই কনষ্ট্ৰাক্টৰ আছিলে ডিফল্ট কনষ্ট্ৰাক্টৰ মই তোমালোকক পঢ়াই দিলোঁ ডেফিনেশ্যন অফ এ কনষ্ট্ৰাক্টৰ সেইটোও বুজালোঁ মই শ্লাইডতো তোমালোকক সেইটো দি দিছোঁ মই তোমালোকে কিতাপতো চাব পাৰা তাৰপিছত কপি কনষ্ট্ৰাক্টৰ বাকী আছে আৰু তাৰ অলমষ্ট হৈ গ'ল তাৰপিছত ডেষ্ট্ৰাক্টৰ আহিব কপি কনষ্ট্ৰাক্টৰটো হৈ যোৱাৰ পিছত ডেষ্ট্ৰাক্টৰ বাকী থাকিব ডেষ্ট্ৰাক্টৰটো হৈ যোৱাৰ লগে লগে আমি ডাটা ষ্ট্ৰাকচাৰ্ছলৈ মুভ কৰিব পাৰোঁ যোনটো হৈ গ'ল আমাৰ ইউনিট 2ত আছে য'ত আমাৰ ষ্টেক লিংক লিষ্ট যোনটো পৰা কিউটো ৰিমুভ কৰি দিয়া হ'ল চ' কিউটোতো এবাৰ নুসুধে তো ষ্টেক সুধিব পাৰে এবাৰ মোৰ ডাউটত লাগিছে চ' সেইখিনি আমি তাৰপিছত কৰিম তো আজি ক্লাছটোত কিবা ডাউট আছে নি বাৰু নাই sir. Nice, sir. অ'কে ঠিক আছে দিয়া Nice, sir. অ'কে ঠিক আছে মই তেনেহ'লে এইটোখিনি বস্তু গোটেইখিনি শ্বেয়াৰ কৰি দিম আৰু ঠিক আছে তেতিয়াহ'লে আমি নেক্সট ক্লাছত লগ পাম তেনেহ'লে কালি আছে নহয় 1 বজাত আছে কালি sir. অ'কে ঠিক আছে দিয়া চবেই তেনেহ'লে ভালকৈ থাকা ঠিক আছে অ'কে বাই বাই Bye, sir. Bye sir.